আজি ৯৯ সংখ্যক ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম দিৱসত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপিত সমন্বয় দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰোঁ। ডক্টৰ ভূপেন হাজৰিকা এক বিশ্বজনীন সত্তা। তেখেত এজন বিশ্ব নাগৰিক আছিল। এজন অসমৰ নাগৰিক এনেধৰণে বিশ্বৰ নাগৰিক হয় সমগ্ৰ মানৱ জাতিৰ কাৰণে যাউতি যুগীয়া বাৰ্তা দি যাব পৰাটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। অহা এশটা নহয় শত শত বছৰলৈ তেখেতৰ গানৰ যি বাৰ্তা, তেখেতৰ গানৰ যি ভাষা, সি সদায় মানৱ জীৱনৰ কাৰণে সি সদায় এটা সঞ্জীৱিত হৈয়ে থাকিব। গতিকে এইটো এটা গৌৰৱৰ দিন। তেখেত অসমৰ এজন সন্তান আছিল আৰু আমি তেখেতলৈ আজিৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।